তো মই লৈ আহিছো পুনৰ এবাৰ এছকে মটৰছৰ নতুন ষ্টক আপডেট আপোনালোকে চাবলৈ পাৰিছে ইয়াতে বহুত ভাল ভাল গাড়ী আছে আপুনি যদি কম দামত এখন ভাল গাড়ী লম বুলি ভাবিছে তেনেহলে আপুনি আহিব লাগিব এছকে মটৰছলৈ নমস্কাৰ নিউজ ভিডিঅ' ইউটিউব চেনেলটোৰ সমূহ দৰ্শকসকলক মই ইফতিকাৰে পুনৰ এবাৰ নতুন ভিডিঅ'ত স্বাগতম জনাইছো আপুনি যদি ইউটিউবত চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত ভিডিঅ' চাই আছে তেনেহলে আগলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এনে ধৰণৰ ভাল ভাল গাড়ীসমূহ ল'ব পাৰে এটা কথা হল যদি আপোনাৰ হাতত 1 লাখ টকা আছে আৰু আপুনি এখন কমাৰ্চিয়েল গাড়ী লৈ বিজনেছ আৰম্ভ কৰিম বুলি ভাবিছে তেনেহলে আপোনাৰ বাবে সুখবৰ কাৰণ ইয়াতে আপুনি 1 লাখ টকা ডাউন পেমেন্ট কৰি বা 1 লাখ টকা দি পেলাই গাড়ী দেখুৱাই দিয়া এই সমূহ গাড়ী আপুনি লৈ যাব পাৰিব যোনখন পছন্দ আপোনাৰ সেইখন গাড়ী আপুনি মাত্ৰ 1 লাখ টকাত লৈ যাব পাৰিব কাৰণ ইয়াতে পাব আপুনি ৰিফাইনেন্সৰ সুবিধা আৰু লগতে এক্সচেঞ্জৰ সুবিধা গতিকে সময় পলম নকৰিব ইয়াৰ এড্ৰেছ হৈছে লক্ষীনগৰ চাৰিআলি গুৱাহাটীৰ যেটো ট্ৰেভেলাৰ ষ্টেচন আছে তাৰ লগতে লেফট সাইডতে আছে এখন ডিলাৰখন আপোনাকে আমি এটা দাদাৰ লগত কথা পাতিম ইয়াৰ সবিশেষ জানিম যে আপোনাকে আপা গাড়ী ললে কেনেকুৱা সুবিধা পাব সকলো সবিশেষ জনাম গতিকে আৰু বেছি সময় পলম নকৰো আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰো তো এটা আমি পুনৰ এবাৰ আহি গলো আপোনাকে দেখিবলৈ পাইছে এছকে মটৰছলৈ সৰ্বপ্ৰথম নমস্কাৰ ভালে আছে হয় নমস্কাৰ ভালে আছো দিয়া হয় যিসকল দৰ্শক আমাৰ লগত নতুনকৈ জয়েন হৈছে তেওঁলোকক আপোনাকৰ এছকে মটৰছৰ এড্ৰেছটো ধুনীয়াকৈ জনাই দিয়ক আমাৰ এছকে মটৰখন হল নগাঁও টাউন হয় আৰু নগাঁও টাউনত আপোনাৰ খুটিকুটিয়া আপোনাৰ ট্ৰেভেলাৰ ষ্টেচনৰ লগতে হয় লগতে ভাৰত পেট্ৰলিয়াম পাম্প আছে হয় যদি ইয়াৰ উপৰি যদি এড্ৰেছত কিছু অসুবিধা হয় ফোন কৰিলে ধুনীয়াকৈ ফোন কৰিলে আমি জনাই দিম বা নগাঁৱত আহিলে লোকেশন দি দিম হয় এতিয়া খুদু যে ধৰক আপোনালোকৰ এবাৰ কোনবাই গাড়ী ল'ব আহিলে কিবা বিশেষ অফাৰ বা সাৰ্ভিস দিব নেকি বিশেষ অফাৰ বুলি ক'লে আপোনাৰ আমি গাড়ীখন ধুনীয়াকৈ চাই দিও হয় আমি মোবিল ফিল্টাৰ ইয়াতে নতুনকৈ খলাই দিও আৰু টায়াৰ চাই দিও যদি কোনোবাই কয় যে টায়াৰ আমাৰ এটো নালাগে বা এটো নতুনকৈ লগাই দিও হয় পেপাৰ আপডেট কৰি আমি ট্ৰান্সফাৰ কৰাই দিও হয় ইতিমধ্যে সকলোৱে গম পাই যে ইয়াতে ফাইনান্সৰ সুবিধা আছে এক্সচেঞ্জৰ সুবিধাও আছে হয় এক্সচেঞ্জৰ সুবিধাও আছে এক্সচেঞ্জ আপোনাৰ হৈ যায় আমি গাড়ীখন চাই লও চাই পেলাই দাম দিও হয় আৰু জুনে গাড়ী লব আমাৰ পৰা কি গাড়ী লব হেনেকে মিলাই পেলাই এক্সচেঞ্জ মিলাই দিয়ে ন আৰু ফাইনান্স হৈ যায় ফাইনান্স গুটে অসমতে হয় কিছুমান লোকেশনত নহয় আমি খুদিলাও ঘৰ কত কি কথা পাতিলে আমি কব পাৰো যে অমুক জায়গা মানে হেৰি হৈ যায় মানে ম্যাক্সিমাম জায়গাত ফাইনান্স হৈ যাব ম্যাক্সিমাম হয় যায় মিনিমাম কিমান টকা ডাউন পেমেন্ট কৰিলে ইয়াৰ পৰা এখন গাড়ী লৈ যাব পাৰিব মিনিমাম আপোনাৰ 1 লাখ টকা দিলে হৈ যায় ন মিনিমাম 1 লাখ টকা যদি আপোনাৰ আছে 1 লাখ টকাত আপুনি এখন ভাল কমাৰ্চিয়েল গাড়ী আপা লৈ যাব পাৰিব একদম 1 টকাৰ কাম নথকা একদম ন খালি নিব লাগে চলাব লাগে সব ওকে হয় গতিকে বেছি সময় পলম নকৰি স্ক্ৰিনত ফোন নাম্বাৰ দিয়া হৈছে যদি কিবা জানিব লাগে থাকে জানিব পাৰিব আজি প্ৰথম গাড়ী কোনখন দেখাব প্ৰথম গাড়ী আপোনাৰ 2 আপোনাৰ বলেৰো পিকআপ দেখাম হয় বলেৰো পিকআপ এখন 23 মডেল হয় গাড়ীখন 2 হয় অৰিজিনাল পেন্টত আছে আপোনাৰ গাড়ীখন 60000 ৰান হৈছে টায়াৰ গুটে কেটা নতুন আছে হয় 60000 ৰান আছে মাত্ৰ 60000 কিলোমিটাৰ চলিছে ন 60000 একদম অৰিজিনাল পেন্টত আছে গাড়ীখন ৰানো কম হৈছে কিমান ৰাখিছে আস্কিং প্ৰাইসটো এটো 960 আস্কিং প্ৰাইস ৰাখিছে এখনত যদি কাৰোবাৰ টায়াৰ গুটে কেটা নতুন আছে হয় আপোনাৰ ৰানো কম আছে ৰান 60000 হৈছে নেকি হয় ৰানো কম হৈছে ৰান 60000 হৈছে পুৰা 60000 ৰানিং হৈছে রানিং 60000 হৈছে হয় এখনত ফাইনান্স কৰিবলে কিমান দিব লাগিব এখনত ফাইনান্স কৰিলে আপোনাৰ 250 মান দিব লাগিব বা 3 লাখ টকা দিলে বেছি ভাল হয় 3 লাখ টকা দিলে বেছি ভাল কিন্তু 250 দিলেও ওলাই যাব ন 2 লাখ টকা দিলেও লৈ যাব পাৰি হয় হয় আৰু এখন বলেৰো পিকআপ এখন 1.3 হয় এখন 1.3 এখনৰ দাম ৰাখিছো 5 লাখ টকা 5 লাখ টকা হয় বলেৰো পিকআপ 1.3 দাম ৰাখিছে 5 লাখ টকা 5 লাখ টকা এখন 19 মডেল হয় 19 মডেল হয় এখনটো ফাইনান্স হৈ যাব এখনত কিমান দিব লাগিব 1.5 লাখ টকা দিলে এটো ফাইনান্স হৈ যাব 1.5 লাখ টকা হয় 1.5 লাখ টকাত আপোনাক ডাউন পেমেন্ট কৰিলে এখন বলেৰো লৈ যাব পাৰিব 1.3 এখন 1.3 আৰু বলেৰো যদি লাগে 1.7 আমাৰ তাতে আছে 22 মডেল হয় আৰু আপোনাৰ 1.7 আছে 22 মডেল 1.7 20 মডেল এখন আছে হয় আৰু আপোনাৰ 1.3 এক্সট্ৰা লং এখন আছে 19 মডেল হয় আৰু আপোনাৰ মেক্সি ট্ৰাক এখন আছে আপোনাৰ 22 মডেল হয় গাড়ী ষ্টকত বহুত আছে আপোনাক খালি বলেৰো লাগিলে আমাৰ তাতে বহুত কেইখন আছে 4x4 আছে হয় 4x4 23 মডেল 20 মডেল আছে হয় আৰু এখন যোদ্ধা টাটাৰ হয় এখন যোদ্ধা টাটাৰ হয় আপোনাৰ গাড়ীখন 21 মডেলৰ হয় গাড়ীখনৰ দাম ৰাখিছো 580 580 হয় দামও বহুত কম ৰাখিছে এখন কোন চনৰ মডেল কলে
21 ৰ 21 ৰ 580 নেগোশিয়েবল হৈ যাব দাম কমেই কৈছো হয় 580 যদি আমাৰ ভিডিও চাই আৰু আমি ট্ৰান্সফাৰ কৰাই দিম ফুল পেপাৰ আপডেট কৰি ট্ৰান্সফাৰ কৰাই দিম ফাইনান্সৰ কিবা প্ৰসেসিং ফিসও থাকে হয় এবিলাক আমি আলোচনা কৰিলম হয় আৰু গাড়ীখন বহুত ধুনিয়া কোনো হেৰি নাই একদম কালাৰ ধুনিয়া হৈছে একদম ধুনিয়া গাড়ী এখন ফাইনান্স কৰিব হলে কিমান দিব লাগিব এখন আপোনাৰ 1.5 লাখ দিলে আহি যাব ইয়োধা ললে 1.5 লাখ দিলে আহি যায় ইয়োধা আমাৰ তাতে 20 মডেল আছে 21 মডেল আছে 22 মডেল আছে 2. এটো 1700 হয় 1700 আমাৰ তাতে 2. এখন 23 মডেল আছে হয় ইয়োধাও বহুত কেইটা মডেল আছে আপোনাক খালি চাব লাগে আৰু পছন্দ কৰিব লাগে নেক্সট কোনখন দেখাব নেক্সট আপোনাৰ এখন 4x4 হয় 23 মডেল 23 অৰিজিনাল পেন্টত আছে একদম গুটে গাড়ী মাত্ৰ 13000 কিলোমিটাৰ ৰান হৈছে এটো মাত্ৰ 13000 চলিছে মাত্ৰ গাড়ীখন কব গলে একদম নতুন হৈ আছে না খুব কমে ৰানিং হৈছে কিমান ৰাখিছে আস্কিং প্ৰাইসটো 750 7,50,000 টকা আস্কিং প্ৰাইস ৰাখিছে যদি ফাইনান্সত লব লগিয়া কিমান দিব লাগিব এটো 2 লাখ টকা দিলে আহি যাব 2 লাখ টকা দিলে আহি যাব হয় আপোনাৰ 4x4 আমাৰ তাতে 20 মডেল আৰু এখন আছে হয় 20 মডেল যদি লাগে কারবার হেতুৰ দাম হ'ব 6,50,000 6,50,000 টকা 20 মডেলৰ 2020 ৰ 4x4 এখন কিহৰ হয় এখন বলেৰো পিকআপ কোনটো চনৰ হয় এখন 23 ৰ মডেল মাত্ৰ 13000 কিলোমিটাৰ ৰান হৈছে বহুত কম ৰানিং হৈছে নেক্সট কোনখন দেখাব নেক্সট আপোনাৰ এইখনো মহেন্দ্ৰ সুপ্ৰ মহেন্দ্ৰ হয় জিতু তে এইখন গাড়ী হল আপোনাৰ 21 ৰ মডেল পেট্ৰলৰ হয় গাড়ীখন 3,20,000 টকা ৰাখিছো 3,20,000 টকা পিছফালে টায়াৰ নতুন হ'ব আগফালে ভালে আছে পিছফালে আমি ব্ৰেন্ড নিউ লগাই দিম গাড়ীখন বহুত ধুনিয়া কালাৰটো চাহ পাইছে একদম ধুনিয়া একদম সাফা আছে গাড়ীখন একদম নতুন হৈ আছে গাড়ীখন অৰিজিনাল পেন্টত আছে এখনৰ ফাইনান্স কৰিব হলে কিমান দিব লাগিব 1 লাখ টকা দিলে আহি যাব বাকিটো 1 লাখ টকা দিলে এখন গাড়ী লৈ যাব পাৰিব জিতু প্লাস মহিন্দ্ৰা হয় ন জিতু আমাৰ তাতে 23 মডেল এখন আছে 23 মডেল আছে 23 মডেলৰ পেট্ৰলৰ হ'ব হয় আৰু ডিজেলৰ হ'ব 18 মডেল আছে 19 মডেল আছে 18 মডেল আছে 19 মডেল আছে 23 মডেলৰ এখন পেট্ৰলৰ আছে হেই 18 মডেল আৰু 19 মডেলটো ডিজেলৰ হয় আচ্ছা আৰু এখন পেট্ৰলৰ হয় 21 ৰ আৰু এখন 23 ৰ আছে পেট্ৰলৰ হয় মানে ইয়াতে যিকেখন গাড়ী আমি দেখুৱাইছো গুটেইখন গাড়ীৰে বেলেগ বেলেগ মডেল পাৰ্কিংত ৰখা আছে যোনটো মডেল লাগে হেতু মডেলে পাই যাব নেক্সট কোনখন দেখাব নেক্সট আপোনাৰ দেখুৱাম ইয়োধা BS4 আপোনাৰ BS4 1500 হেতু হয় এটোৰ দাম ৰাখিছো আপোনাৰ 5 লাখ টকা 5 লাখ টকা 19 মডেল হয় এটো 2019 ৰ মডেল 20 মডেল মানে ৰেজিস্ট্ৰেচনটো 20 আছে হয় 20 ৰ হয় এখনৰ দাম 5 লাখ টকা ৰাখিছো এখন 1.5 লাখ টকা দিলে ফাইনান্স হৈ যাব 1.5 লাখ টকা দিলে এখন ফাইনান্স হৈ যাব আৰু DIEX এখন 18 মডেল হয় হয় এখনৰ দাম ৰাখিছো 4,40,000 4,40,000 আৰু DIEX আমাৰ তাতে 20 মডেলৰ আছে হয় 19 মডেলৰ আছে আৰু আপোনাৰ BS3ও আছে এখন 14 মডেলৰ ষ্টকত আছে ন এখন ফাইনান্স কৰিব হলে কিমান দিব লাগিব এখন 1.5 লাখ টকা দিলে আহি যাব 1.5 লাখ টকা দিলে এখন ফাইনান্স হৈ যাব হয় DI আমাৰ তাতে ষ্টকত 4-5 খন আছে RX ও আছে হয় EX আৰু RX ও আছে RX 19 মডেল আছে EX 19 মডেল আছে 20 মডেল আছে হয় EX এখন BS3 14 মডেল আছে হয় EX BS3 যিখন 14 মডেল এখন 2,50,000 টকা হয় আৰু 19 মডেল যিখন এখন RX এখন ৰাখিছো 4,50,000 আৰু 20 মডেলৰ এখন আছে EX এখন ৰাখিছো আপোনাৰ 5 লাখ টকা হয় এতিয়া আমি অলপ ডাঙৰ গাড়ী দেখালো এতিয়া ইয়াতকে অলপ সৰু গাড়ী লাগবাও ন হয় হয় আপোনাৰ মহিন্দ্ৰা সুপ্ৰ আছে এটো মহিন্দ্ৰা সুপ্ৰ 22 মডেলৰ হয় হয় 22 22 হয় গাড়ীখন পেপাৰ ফুল আপডেট পাব আৰু গাড়ীখনৰ টায়াৰ গুটে ভালে আছে ধুনিয়া আছে হয় গাড়ীখন ফুল পেপাৰ আপডেট কৰাই আমাৰ এই গাড়ীৰ দাম ৰাখিছো 470 হয় 1 টকাৰো কাম নাই একদম প্ৰাইস ৰাখিছে 470 ফুল সাৰ্ভিসিং আমি কৰি দিম পুৰা সাৰ্ভিসিং কৰি দিম আৰু ফুল 1 মাহ গ্যাৰান্টি মানে আমাৰ ইয়াৰ পৰা ললে কিবা অসুবিধা পালে আমি ফ্ৰী কৰাই দিব যদি কিবা ধৰক অসুবিধা পায় তেনেহলে একদম ইঞ্জিনৰ কিবা প্ৰবলেম হলে আমি আমাৰ ডিলাৰৰ তৰফৰ পৰা আমি ফ্ৰী কাম কৰাই পুৰা ফ্ৰী কৰাই দিব হয় আৰু মহিন্দ্ৰা সুপ্ৰ আমাৰ তাতে ষ্টকত আছে 24 ৰ আছে 20 ৰ আছে হয় BS4 আৰু 18 ৰ আছে BS4 হয় 1 লাখ টকা দিলে ফাইনান্স হৈ যাব 1 লাখ দিলে ফাইনান্স হৈ যাব সৰু গাড়ী যিমান আছে 1 লাখ টকা দিলে আপোনাৰ লোন হৈ যাব হয় এনেকে দেখুৱাই দিয়া গুটেইখন সৰু গাড়ীতে EMI প্ৰাইসটো হৈছে 1 লাখ টকা ন মিনিমাম 1 লাখ টকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব এখন ডিজেলৰ হয় 19 মডেল এখনৰ দাম ৰাখিছো 3.5 লাখ টকা 3.5 লাখ টকা ডিজেল ভেৰিয়েন্ট হয় হয় গাড়ীখনৰ কালাৰ চাব পাইছে ধুনিয়া হৈছে এখনৰ টায়াৰ চায়াৰ সব নতুন হৈ আছে ন হয় হয় হয়
আৰু এইখন হল আপোনাৰ 20ৰ মডেল এইখন 270 ৰাখিছো 2,70,000 হয় হয় এসি গোল্ড আমাৰ তাতে এসি ইএক্স আছে আপোনাৰ স্কয়াৰ লাইট যেটো 24 মডেল আছে 23 মডেল আছে 24 মডেল আৰু 23 মডেল আছে সেইখনি অলপ দাম বেছি হ'ব 4 লাখৰ ওপৰত হ'ব 4 লাখৰ ওপৰত 4,20,000 মান হ'ব এইখন পাৰ্কিংত আছে এসি গোল্ড পাৰ্কিংত আছে হয় অলপ ট্ৰাকচাৰৰ কাম চলি আছে নতুন বডিৰ ট্ৰাকচাৰটো নাছিলে আৰু ইন্ট্ৰা B30 এটো ইন্ট্ৰা B30 22 মডেলৰ হয় এইখনৰ দাম ৰাখিছিল 580 ইন্ট্ৰা B30 এইখনৰো 1 লাখ টকা দিলে হৈ যাব ন ডাউন পেমেন্ট যদি 1.5 লাখ দিলে বেছি ভাল 1.5 লাখ টকা দিলে বেছি ভাল 1.5 লাখ টকা দিলে 1.5 লাখ টকা দিলে আহি যাব হয় গাড়ীখন যিহেতু নতুন হৈ আছে গতিকে 1.5 লাখ টকা দিলে আপোনাক লৈ যাব পাৰিব এইখন মেগা এক্সেল হয় এইখনৰ দাম ৰাখিছো 2,20,000 মাত্ৰ 2,20,000 টকা হয় 2,20,000 গাড়ীখন চাব পাৰিছে ধুনিয়া হৈ আছে 19 মডেল 19 মডেলৰ হয় হয় নেক্সট সুপাৰ কেৰি হয় এইখনৰ আপোনাৰ 19 মডেল 20 মডেল এইখন 20 মডেল হয় তে এইখনৰ দাম ৰাখিছো 380 হয় 3,80,000 টকা এইখনৰ আস্কিং প্ৰাইস ৰাখিছে ইয়ালৈ আহিলে অলপ কিবা কিবি কৰি দিব নেগোচিয়েবল আমাৰ তাতে সুপাৰ কেৰি আপোনাৰ পেট্ৰলৰো আছে হয় পেট্ৰলৰ 22 মডেল আছে হেতুৰ দাম ৰাখিছো 450 হয় হয় এতিয়া আমি এটা যিখন গাড়ী দেখিলো ইয়াৰ উপৰেও যিকিটা আমি নাম কোনে আৰু বেলেগ কিবা গাড়ী আছে নেকি হয় আমাৰ 7 বলেৰো আছে হয় আৰু আপোনাৰ মেক্সি ট্ৰাক আছে হৰু যেটো বলেৰো কয় মেক্সি ট্ৰাক 22ৰ আছে 1.7 ও 22ৰ আছে 20ৰ আছে 1.3 এক্সট্ৰা লং আছে হয় আপোনাৰ বলেৰো কেইবাখনো আছে ফোন কৰিলে আমি জনাই দিম বা ডাঙৰ গাড়ী পোৱা যায় এতিয়া ষ্টকত নাই আহাৰ চান্স আছে আপোনাৰ 15 আহাৰ চান্স আছে মানে লাস্ট টাইম দেখুৱা গাড়ীখন বিক্ৰী হৈ গল হেতু বিক্ৰী হৈ গল হয় বৰ্তমান মানে ডাঙৰ গাড়ী আগৰ ভিডিও কৰাত এটো ভিডিও কৰিছিলে হেতু বিক্ৰী হৈ গল এটো মাহত বিক্ৰী যোৱা মাহতে বিক্ৰী হৈ গল এটো মাহত আকৌ নতুনকৈ আহি আছে ফোন কৰিলে আমি জনাই দিম আহিলে লগত হয় মানে কমাৰ্শিয়াল সেক্টৰত আপোনাক যেনেকুৱা গাড়ী লাগে আপুনি খালি ফোন কৰিব দাদাই ফোন উঠাব আপোনাক বুজাই দিব পাৰিব ন হয় अवेलेबल কৰাই দিব হয় যেটো গাড়ী আছে আমি কাস্টমাৰে যদি কয় মানে ফটো আমি পঠাই দিম হয় যদি পছন্দ হয় কথা পাতিলে হয় পছন্দ হলে কথা পাতিব পাৰিব হয় হয় গতিকে ইউটিউবত চাই আছে যদি চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আজিলৈ ইমানেই চাই থাকিব নিউজ মোৰ ইউটিউব চেনেলটো ধন্যবাদ